হেল্ল' বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ ক্লাছ 10ৰ যিটো লেচন নম্বৰ 1 আছে, যিটো বৰগীত নামৰ কবিতা আছে। এই কবিতাৰ পৰা আজি তোমালোকৰ কাৰণে কেইটামান প্ৰশ্ন উত্তৰ দিবলৈ আহিছোঁ। চলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে চোৱা, ক নম্বৰ যিটো আছে, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? উত্তৰটো চোৱা, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে নাৰায়ণ ভগৱানক অনুৰোধ কৰিছে। তাৰপিছত খ নম্বৰটো তোমালোকে চোৱা, সনক সনন্দ যোগী যাহাকো ধিয়াই। সনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰটো চোৱা, সনক সনন্দ আদি যোগীসকলে নাৰায়ণক ধ্যান কৰে বুলি কৈছে। তাৰপিছত গটো চোৱা, কবি কিহৰ আঁতৰ হোৱা বুলি কৈছে? উত্তৰটো চোৱা, কবি বিষয় বাসনাত আঁতৰ হোৱা বুলি কৈছে। ইয়াৰ পিছতো চোৱা, ঘ নম্বৰটো, বৰগীতটি কোনে ৰচনা কৰা? এইটো তোমালোকে নিশ্চয় জানা। বৰগীতটি হৈছে মহাপুৰুষ মাধৱদেৱে ৰচনা কৰা। তাৰপিছত ঙ নম্বৰটো আছে, বৰগীতটি কি ৰাগত বন্ধা আছে? উত্তৰটো হ'ল, বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। তাৰপিছত পদাংশটো চোৱা, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? এইটো হৈছে কবিয়ে বান্ধৱ বুলি কবি নাৰায়ণক সম্বোধন কৰিছে। তাৰপিছতো চোৱা, দ্বিতীয় ছ নম্বৰটো, মোহ পাহ মানে কি? উত্তৰটো হ'ল, মোহ পাহ মানে মায়াৰ জাৰি, অৰ্থাৎ মায়াৰ বান্ধোন। বন্ধু বান্ধৱীসকল, আজি ইমানতে সামৰিলোঁ। দেখা হ'ব আন এটা নতুন ভিডিঅ'ত। তো তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আৰু ভিডিঅ'ত এটা লাইক কৰি দিবা। থেংক ইউ, কিপ ৱাচিং মাই চেনেল।